হাই বন্ধুসকল, কি খবৰ? আজি আমি আহিছিলোঁ পথাৰলৈ আমাৰ ধান খেতি চাবলৈ। তাকে আপোনালোকক দেখাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই। এয়াই হ'ল আমাৰ ধাননি পথাৰ। ধানবোৰ খুব ধুনীয়াকৈ ওলাইছে। বহাগৰ 20-25 তাৰিখ মানৰ ভিতৰত আমাৰ ধানবোৰ কটা আৰম্ভ হৈ যাব। ওখ মাটিত আমি প্ৰায় 6-7 বিঘামান ৰঞ্জিত ধান কৰিছোঁ। ধানটো ইমানটো ভাল হোৱা নাই। এইখিনি হ'ল বৰা ধান। বৰা ধানটো একেবাৰে বেয়া হৈ গ'ল। চাওক, তাতে বৰষুণো দি আছে, সেইকাৰণে ধানটো ওলোৱাত অলপ কষ্টও পাইছে। এইটো হ'ল আমাৰ সৰু পুখুৰীটো। পুখুৰীটো সিঁচা হৈ গ'ল, কিন্তু মাছ নোলালে। 2-3 কিলোমান মাছ ওলালে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, সেই তালৈকে ধান খেতি কৰিছোঁ আমি। এয়া আপোনালোকে দেখিবলৈ পাইছে, পুখুৰী পাৰত ৰঙালাও আৰু পানীলাও লগাইছিলোঁ। পানীলাও কিন্তু বহুত লৈ যোৱা হৈছে, কিন্তু ৰঙালাও লৈ যাব পৰা নাই। ৰঙালাওবোৰ বহুত সৰু হৈ আছে, ডাঙৰ হোৱাই নাই। কিছুমান সৰুতে পকিছে আৰু যিবিলাক ডাঙৰ হৈছে কিন্তু পকিবলৈ আৰম্ভ কৰাই নাই। চাওক আপোনালোকে, চাওক, তালৈকে আমি ৰঙালাও আৰু পানীলাও লগাইছিলোঁ। আৰু এই পুখুৰীটো বৰষুণৰ কাৰণে আমি সিঁচিব ৰৈ গ'ল। এনেকৈ আমি আমাৰ ধান খেতি পথাৰ আপোনালোকক দেখালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। এতিয়া টাটা, বাই বাই।